এতিয়া সি থাকালে বোধহয় মানে চট ফলাই থাকিলেহেঁতেন ইয়াত গ'লেহেঁতেন তাত গ'লেহেঁতেন মানে আৰু ইয়াতো আহি লাষ্ট মিনিটত আহি পালেহেঁতেন চিনেমাখন আৰম্ভ পিছত সি আহি সোমালেহেঁতেন হুলস্থুলকৈ তাৰমানে মানে মিছ কৰিম বুলি ক'লেতো পৃথিৱী মানে এভৰি ছেকেণ্ড উইল বি মিছ কিন্তু এতিয়া তাকে মই কৈ আছোঁ পৃথিৱীত চবকে টান কাম এতিয়া এনেকুৱা লাগি দিছিল যে চিনেমাখন চেছ কৰিয়ে বোধহয় আমাৰ যিটো মানে বন্ধুতা ভাষা গৈ তাক থাপৰ মাৰি গ'লে গোলাই হৈছে এতিয়া কাক ক'ম তাৰমানে চ' ডেটছ ইজ দ্য মষ্ট মানে ডিপ্ৰেছিং পাৰ্ট তাৰমানে গৈ চিনেমাখন যিটো মানুহৰ আশা যিটো মানুহৰ ড্ৰিম কৰি এইখন চিনেমা আছিল আৰু ভাল লাগিছে কিছুমান ড্ৰিম ডেফিনেটলি তাৰ ড্ৰিমবোৰ ফুলফিল হৈছে মেক্সিমাম ড্ৰিমকেইটা ফুলফিল হৈছে কিন্তু আমি গৈ এতিয়া মানে এনেকুৱা হৈছে তাকে মই আহোঁতে কথা পাতি আহিছোঁ যে এতিয়া কম কাক গৈ তাৰমানে যে আমি যিটো আমাৰ ভাষাত তাৰমানে গোলাই মানে সেই ৱৰ্ডটো ক'ব মানুহজনে নাই তাৰমানে চ' বাট মই ভাবোঁ এইখন চিনেমাৰ পৰা জুবিন প্ৰত্যেকজন আমাৰ অসমৰ মানুহৰ বুকুত থাকি যাব সদায় থাকি যাব আৰু এটা কথা মই সুধিব বিচাৰিছোঁ কিছু মুহূৰ্তৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিলে যে ছিংগাপুৰৰ পৰা যি পষ্টমৰ্টেম ৰিপৰ্ট সেয়া আহিলে আৰু এনেই হত্যা কৰিছোঁ বুলি হত্যা কৰিছে জুবিন দাক সেই কথাটো এনেই কোৱা নাই মুখ্যমন্ত্ৰীয়ে তাৰ কাৰণ বা কিয় কৈছে হত্যা যে কৰিছে এই কথাটো গম পাব লাহে লাহে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে কৈছে চ' আমিতো ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ডে গোটেই অসমে আমি সেই ট্ৰাষ্টটোতে বহি আছোঁ যে তেওঁলোকে যিহেতু আমি যিটো কৰিব নোৱাৰোঁ তেওঁলোকে সেইটো ট্ৰাষ্টত বহি আছে কিন্তু মই ভাল কথা যদি আমি একচুৱেলি কথাটো পাওঁ মইতো প্ৰথমদিনাৰ কৈ আছোঁ আজি এতিয়া আকৌ একেটা কথা কওঁ যে ন্যায়টোৰ কাৰণে আমি পাম বা আহি আছে দিব প্ৰশাসন কোৰ্ট এভৰিথিং আছে কিন্তু আমি গোটেই ঘৰৰ মানুহখিনি লগৰখিনি বা গোটেই অসমৰ ৰাইজে প্ৰথম এটা কথা জানিবলৈ ৰখি আছোঁ জুবিন যে আমাৰ পৰা হেৰালোঁ জুবিন যে মৃত্যু হ'ল বা জুবিন ঢুকাল মোক এটা কথাই এতিয়া ফাৰ্ষ্ট লাগে কাৰণটো কি হোৱাট ইজ দ্য কজ চ' উইদাউট দ্য কজ হাউ কেন দেৰ বি জাষ্টিছ আমি প্ৰথম কাৰণটো জানিব লাগিব চ' আমি তেতিয়াহে বোধহয় অলপ মনটো আমি প্ৰথম বুজিব পাৰিম যে তেতিয়াহে যুদ্ধখন আগলৈ যাব যে জাষ্টিছ যুদ্ধখন কেতিয়া আগত যাব যেতিয়া আমি প্ৰথম কাৰণটো পাম আৰু গোটেইখিনিয়ে ঘৰৰ মানুহ কৈ আছে চিঞৰি আছে অসমৰ ৰাইজে যে প্ৰথম আমাক এটলিষ্ট জনাই দিয়ক যে আমি যে জুবিনক হেৰালোঁ আমাৰ হেৰুৱা কাৰণটো কি হ'ল তাৰমানে মোৰ বাৰে বাৰে কৈ আছোঁ যে 15জন 16জনকৈ মানুহ আছিলে সেইখিনি সময়ত এটাৰো ভাৰ্চন এটাৰ লগত কিয় নিমিলে তাৰমানে ৱাই তাৰমানে মই যদি সঁচা কথা এটা ক'বৰ কাৰণে 16টা মানুহে কিয় ভয় খাইছোঁ চ' এইটো মই মোৰ ভাবা নাই বোধহয় তোমালোকে আপোনালোকে চবে একেটা কথাই ভাবি আছে এভৰিথিং যে ঠিক আছে দুজনে দেখা নাই 3জনে দেখা নাই 4জনে দেখা নাই 16জনৰ এটাও নকলি নে আচল কাহিনীটো কি আৰু যদি ক'বই পৰা নাই তেতিয়া ডেফিনেটলি আমাৰ ডাউট থাকিবই ন আমি একেলগে এতিয়া বহি আছোঁ একেলগে একেখন নাৱত আৰু জুবিনৰ ওপৰত চকু গোটেইকেইটাই থাকে য়েছ আৰু আমি জানো যে জুবিন গাৰ্গে মই কওঁ জুবিন গাৰ্গক মোক সদায় আগতে কয় শান্তিত মানে আমাৰ ভাষাত মুতিব যাব নিদিব মানে কেমেৰা ইমিডিয়েট লগত থাকে চ' ডেট জুবিন গাৰ্গক তহঁতে একো নাপালি নে কোনো গমেণ্ট নাপালি নে কেনেকৈ ঢুকাইছে চ' সেইটো ষ্ট্ৰেঞ্জ চ' সেইকাৰণে মোৰ কথা হ'ল কি চ' জাষ্টিছটো আল্টিমেট ইজ দ্য লাষ্ট ষ্টেপ মোৰ কাৰণে ফাৰ্ষ্ট ষ্টেপ ইজ টেল আছ হাউ উই লষ্ট জুবিন গাৰ্গ আমি জুবিন গাৰ্গক কেনেকৈ হেৰালোঁ তহঁতে 16জনে যদি ক'ব পৰা নাই তহঁতে 100% কিবা লুকাইছ ৱাই আৰ ইউ হাইডিং এজনেও কিয় সঁচা আৰু মই ভাবোঁ ঠিক আছে দুজনে দেখা এটাৰো ভাৰ্চন কিয় নিমিলে ৱাই এভৰিবডি ইজ ছেইং আ ডিফাৰেণ্ট ভাৰ্চন তো আমাৰ কথা হ'ল কি এইটো কেনেকৈ তেওঁলোকে জানে চিয়া উই হেভ ট্ৰাষ্ট অন দ্য ল এণ্ড উই হেভ টু হেভ ট্ৰাষ্ট আমাৰ বেলেগ অপশ্যনো নাই চ' প্ৰথম সেইটো ওলাওক যে জুবিন গাৰ্গ কেনেকৈ ঢুকাল হাউ উই লষ্ট জুবিন গাৰ্গ আৰু কাক তহঁতে কাৰ লগত খেল খেলিলি তাৰমানে মানে আই ডণ্ট ন' মানে আৰু চি দ্য পাৰ্চন তো এজন ভগৱানৰ লগত তহঁতৰ মানুহে এতিয়া তেওঁ ভগৱান কোৱা হৈছে ইফ ইজ নট এ গড হি ইজ ওৱান অফ দেম মানে আমাক যিখিনি কৰি গ'ল সেই মানুহজনৰ লগত তহঁতে এনেকৈ খেল কৰি 16টা মানে ফাঁকি দিলে নহ'ব ন চ' আমি হোপ ফৰ দ্য বেষ্ট আৰু ৰাইজ প্লিজ চিনেমাখন চাওক মৰম দিয়ক জুবিনৰ লাষ্ট আশা আপোনালোকে চবে পূৰণ কৰিলে তাৰ কাৰণে অনগণে ধন্যবাদ সকলো ৰাইজে মানে সি কোৱা কথাটো মই সদায় কৈ থাকোঁ কওঁ চাবি এদিন অসমত এনেকুৱা দিন আহিব অসমীয়া চিনেমা যেতিয়া চলিব এটা হলত বেলেগ চিনেমা নচলে এনেকৈ মুঠি মাৰি মোক কৈছিল তাৰমানে আৰু থেংক ইউ আপোনালোকৰ কাৰণে আজি জুবিনৰ সেই মুঠিটো ইজ্জত থাকিল তাৰমানে থেংক ইউ ছ' মাছ